নমস্কাৰ এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছো বিগ ব্ৰেকিং নিউজ। শনিবাৰৰ দিনে পুৱাত লাখ লাখ লোকৰ একাউণ্টত সোমাই পৰিব টকা। শনিবাৰৰ দিনা হৈছে 10 তাৰিখ, হাতত কেইটামান দিন বাকী আছে। কেইটামান দিন পিছতে একাউণ্টত হুৰাহুৰে সোমাব টকা। হয়, 10 তাৰিখ হৈছে পেঞ্চন আৰু অৰুণোদয়ৰ দিন। প্ৰতি মাহৰ 10 তাৰিখ দিনে লাখ লাখ লোকৰ একাউণ্টত টকা সোমোৱাটো নিশ্চিত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। কোন কোন আঁচনিত টকা সোমাব সবিশেষ চাই লওক। ইয়াৰ লগতে আত্মসহায়ক গোটৰ 10,000 টকা সোমাব, তাৰো ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে। আৰু টকা লৈ কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰো কিন্তু খবৰ দি দিছে। হয়, প্ৰথমত জানি লওক 10 মে তাৰিখে কোন কোন আঁচনিত টকা সোমাব চাই লওক। হয়, 10 তাৰিখ হৈছে পেঞ্চন আৰু অৰুণোদয়ৰ দিন, আৰু 10 তাৰিখ দিনাই শ্বহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনিত টকা সোমাই পৰিব বেংক একাউণ্টত। তাৰপিছত ইন্দিৰা সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিত টকা সোমাই পৰিব। তাৰপিছত অৰুণোদয় 2.0 আঁচনিত টকা সোমাই পৰিব। তাৰপিছত অৰুণোদয় আঁচনিত টকা সোমাই পৰিব। এইকেইটা আঁচনিত টকা সোমাব 10 তাৰিখত। লগতে আত্মসহায়ক গোটৰ 10,000 টকা সোমাই পৰিব। এইটো মাহ নহ'লে জুন মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে দি দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে। জিলাই জিলাই কিন্তু সভা পাতিব আৰু সভাত কিন্তু চেক বিতৰণ কৰিব। আৰু এই 10,000 টকা পোৱাৰ পিছত আকৌ 25,000 টকা লাভ কৰিব। মহিলাসকলে যি ব্যৱসায় কৰিব সেই ব্যৱসায়ৰ টকাৰে কিন্তু তেওঁলোকে যি আগতীয়াকৈ যিসকলে ভালকৈ ব্যৱসায় কৰিব তেওঁলোকক পৰৱৰ্তী সময়ত 25,000ৰ পিছত 50,000 টকা দিব। অৰ্থাৎ লাখপতি বাইদেউ কিন্তু বনাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে। হয়, নিশ্চয় মই জনাই দিম টকা যেতিয়া ঘোষণা কৰিব জিলাই জিলাই। আপোনালোকে কোনটো জিলাৰ পৰা চাই আছে নিশ্চয় আপোনালোকে জাষ্ট আপোনালোকৰ জিলাৰ নাম কমেণ্ট বক্সত জনাই দিয়ক। আজিলৈ মানে ধন্যবাদ।